হাই, কি খবৰ আপোনাৰ? আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। মই আহি পাই গৈছোঁ মাধুৰী লেক, সঞ্জিস্কৰু বুলি কয় এইটো একচুৱেলি। মাধুৰী লেকে মাধুৰীয়ে ইয়াতে আপোনাৰ ডান্স কৰিছিলে টানেহে টানেহে গানটো। আৰু মোৰ ঠিক পিছফালে যিকেইডাল গছ আপোনাৰ মৰা দেখিছে, এইকেইডাল পাইন গছ হয়। আৰু ইয়াতে এনেকৈ আছিলে, যেতিয়াৰ পৰা মানে পানী হৈ গ'ল, গছখিনি পানীৰ মাত্ৰা বেছি হৈ গ'ল, গছবোৰ মৰি গ'ল। আৰু একোটা গছ এনেকুৱা যে লাগিছে আমাৰ ইণ্ডিয়ান নামত গোটেই আৰ্মিটো ৰখীয়া হৈ আছে, তেনেকুৱা এটা পৰিৱেশ বা তেনেকুৱা এটা বুজায় বা দেখা যায়। আৰু চাওক পিছফালে এইফালে এটা পাহাৰ আছিলে, গোটেই পাহাৰটো আপোনাৰ কলা পাথৰে আৱৰি থাকে। আৰু ইয়াতে মই যিমান কেইবাৰ আহিছোঁ বা বৰফ নাছিলে, কিন্তু এবাৰ মই তাত অকণমান বৰফ পাইছোঁ। আৰু স্ন'ফল হৈ আহিছে স্ন'ফল হৈ আহিছে। আৰু এইফালে চাওক টুৰিষ্টবোৰ অকণমান ফটো আৰু চেলফি। আৰু আমি ইয়াত যেতিয়া বমলা পাছৰ পৰা আহিব বিচাৰিছিলোঁ, তেওঁলোকে কৈছিলে যে মাধুৰীলৈ গ'লে এতিয়া স্ন'ফল হ'ব। কাৰণ কিয় আমি বমলা পাছত গৈছিলোঁ, বমলা পাছত যাওঁতে আমাৰ স্ন'ফল নাপাইছিলোঁ। মানুহে আহে বেছিভাগ স্ন'ফল পাবৰ কাৰণে। এতিয়া অকণমান স্ন'ফল বাঢ়ি আহিছে, হয়তো আৰু অলপ যদি বেছি সময় বাগৰি যায় তেতিয়াহ'লে আৰু ইয়াত স্ন'ফল হৈ যাব পাৰে। আমি ভাবিছোঁ ইয়াৰ পৰা সোনকালে ৰাওনা কৰি দিম, কাৰণ স্ন'ফল হৈ গ'লে অকণমান ডেঞ্জাৰ হৈ যায়। চেন যদিও লগায়, ইয়াত বহুত ষ্টিক মানে ডাউন হয়, সেইকাৰণে অলপ সাৱধানে বা আহিব লাগে। আৰু মই মোৰ ব্লগটো ইয়াতে সামৰি মাৰিলোঁ। যিমান পাৰিলে মোক মৰম আৰু চেনেহ দি যাব। কমেণ্টত ভুল হ'লে জনাব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।